এগৰাকী মাতৃয়ে তেওঁৰ পূজা পাতল শেষ কৰি বিদেশত থকা পুতেকলৈ ফোন কৰিলে। কথা প্ৰসংগত পুতেকক সুধিলে, পিছে বোপাই, তুমি ঈশ্বৰৰ পূজা পাতল কৰা নে নাই? পুতেকৰ উত্তৰ, মা, মই এজন জীৱ বিজ্ঞানী। মই আমেৰিকাত জীৱৰ বিকাশৰ ওপৰত গৱেষণা কৰি আছোঁ। চাৰ্লছ ডাৰউইনৰ জীৱ বিৱৰ্তনৰ বিষয়ে আপুনি নিশ্চয় শুনিছে। মাকে হাঁহিলে আৰু ক'লে, মই ডাৰউইনৰ বিষয়ে জানো বোপাই। তেওঁ যিবোৰ কথা লিখিছে সেইবোৰ বাস্তৱত সনাতন ধৰ্মৰ বাবে বহুত পুৰণি কথা। হ'ব পাৰে মা, পুতেকে তাচ্ছিল্যৰ হৰত ক'লে। যদি তুমি কিছু বুজি পোৱা তেন্তে শুনা। 10 অৱতাৰৰ বিষয়ে শুনিছানে? বিষ্ণুৰ 10 অৱতাৰ? হয়, পুতেকৰ উত্তৰ। কিন্তু 10 অৱতাৰৰ লগত মোৰ গৱেষণাৰ কি সম্পৰ্ক আছে মা? সম্পৰ্ক আছে। মই তোমাক কৈছোঁ শুনা, যিটো কথা তুমি আৰু মিষ্টাৰ ডাৰউইনে নাজানা। ভগৱানৰ প্ৰথম অৱতাৰ আছিল মৎস্য, মানে মাছ। তুমি জানা যে জীৱৰ উৎপত্তি পানীত হৈছিল। এই কথাষাৰ সত্য হয়নে নহয়? মাকৰ কথাত ইণ্টাৰেষ্ট পাই পুতেকে এতিয়া মনোযোগেৰে মাকৰ কথা শুনিবলৈ আৰম্ভ কৰিলে। মাকে ক'লে, ইয়াৰ পিছত আহিল ভগৱানৰ দ্বিতীয় অৱতাৰ কুৰ্ম, অৰ্থাৎ কাছ। জীৱৰ পানীৰ পৰা মাটিৰ ফালে গমন। উভচৰ কাছি জীৱৰ পানীৰ পৰা মাটিলৈ হোৱা বিৱৰ্তনক সূচায়। তৃতীয়টো আছিল বৰাহ, অৰ্থাৎ গাহৰি, যাৰ অৰ্থ হ'ল জংঘলী জন্তু, যাৰ অধিক বুদ্ধি নাথাকে, যাক তুমি ডাইনছৰ বুলি কোৱা। পুতেকে মূৰ দুপিয়ালে। চতুৰ্থ অৱতাৰটো আছিল নৰসিং, অৰ্থাৎ আধা মানৱ আধা পশু, যাৰ অৰ্থ জংঘলী জন্তুৰ পৰা বুদ্ধিমান জীৱৰ বিকাশ। পঞ্চমটো হ'ল বামন অৱতাৰ, অৰ্থাৎ বাওনা, যিটো বাস্তৱত বিকাশৰ ক্ৰমত অৰ্ধ বিকশিত মানৱ আছিল। তুমি জানানে এনেকুৱা কিয় হ'ল? কিয়নো মানৱ দুই প্ৰকাৰৰ, হোমো ইৰেক্টাছ বা নৰবান্দৰ আৰু হোমো চেপিয়েন্স বা বিকশিত মানৱ, আৰু পৃথিৱীত জীয়াই থকাৰ যুদ্ধত বিকশিত ভাৱে জয়লাভ কৰিলে। পুতেকে মাকৰ পৰা ভগৱানৰ 10 অৱতাৰৰ প্ৰাসংগিকতা শুনি আচৰিত হ'ল। মাকে কৈ গ'ল, 6 নং অৱতাৰটো আছিল পৰশুৰাম, যাৰ লগত আছিল কুঠাৰ। তেওঁ দৰ্শালে মানৱক যিসকল গুহা আৰু বনত বাস কৰিছিল, খঙাল আৰু অসামাজিক প্ৰকৃতিৰ আছিল। 7 নং অৱতাৰটো হ'ল মৰ্যাদা পুৰুষোত্তম শ্ৰীৰাম, বিচাৰ বুদ্ধিৰে প্ৰথম সামাজিক ব্যক্তি, যিজনে সামাজিক আৰু পাৰিবাৰিক সম্পৰ্কৰ আধাৰ গঢ়ি দেখুৱালে। 8 নং অৱতাৰটো ভগৱান শ্ৰীকৃষ্ণৰ ৰাজনৈতিক নেতৃত্ব গুণ সম্পন্ন, ৰাজনীতিজ্ঞ আৰু প্ৰকৃতিৰ গছ বন, পশু পক্ষী সকলোকে প্ৰেম কৰা এজন প্ৰেমিক, যিজনে সামাজিক নীতি নিয়মৰ মাজত থাকি আনন্দ লাভ কৰাৰ লগতে কেনেকৈ বিকাশ সাধন কৰিব পাৰি তাক সমাজত দেখুৱালে। 9ম অৱতাৰটো আছিল মহাত্মা বুদ্ধৰ, হিংস্ৰ আৰু খঙাল নৃসিংহৰ পৰা উত্তৰণ ঘটি মানৱৰ প্ৰকৃত স্বভাৱটো আৱিষ্কাৰ কৰিলে। তেখেতে মানৱক জ্ঞানৰ চূড়ান্ত ৰূপৰ সৈতে পৰিচয় কৰালে। আৰু শেষত 10 নং অৱতাৰটো কল্কি আহিব। হেই মানৱ, যাৰ ওপৰত তোমালোকে গৱেষণা কৰি আছা, হেই মানৱ, যিবোৰ আনুবংশিক ৰূপত শ্ৰেষ্ঠতম হ'ব। পুতেকে নিজৰ মাকৰ পিনে অবাক হৈ চাই ক'লে, কি আচৰিত মা! হিন্দু দৰ্শন বাস্তৱতে অৰ্থপূৰ্ণ। বেদ, পুৰাণ, গ্ৰন্থ, উপনিষদ ইত্যাদি সকলো অৰ্থপূৰ্ণ। তেওঁ ধাৰ্মিক হওক বা বৈজ্ঞানিক, মাত্ৰ তেওঁৰ দেখাৰ দৃষ্টিভংগী থকা উচিত। যুগে যুগে হিন্দু ধৰ্ম বিজ্ঞানৰ মতে শুদ্ধ। হৰে কৃষ্ণ।
সনাতন ধৰ্মৰ সন্মান আৰু শ্ৰদ্ধা কৰা সকলে শ্বেয়াৰ কৰিব।